গোসাইগাঁৱৰ তেলিপাৰা টোলগেটত উত্তপ্ত পৰিস্থিতি। ট্ৰাকৰ পৰা অবৈধ ধন লোৱাৰ অভিযোগ তেলিপাৰা টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে। বহিৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকৰ পৰা অবৈধ ধন বিচৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। ধন নিদিয়াৰ বাবে ট্ৰাক চালকক মাৰপিট কৰে টোলগেটত থকা গুণ্ডা বাহিনীৰ দলে। টোলগেট কৰ্মী আৰু গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিহাৰ আৰু গোসাইগাঁৱৰ ট্ৰাক চালক। অতিৰিক্তভাৱে সামগ্ৰী কঢ়িওৱাৰ অভিযোগ তুলি ট্ৰাকৰ পৰা ধন বিচাৰে টোলগেটৰ গুণ্ডা বাহিনীৰ দলে। বিচৰা ধন নিদিলে বিভিন্ন ভয় ভাবুকি আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰি ধন আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে টোলগেটত থকা গুণ্ডা বাহিনীৰ দলৰ বিৰুদ্ধে। আনহাতে ট্ৰাক চালকসকলে অভিযোগ কৰে যে ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত আছিল যদিও ট্ৰাক চালকসকলক কোনো ধৰণৰ সহায় কৰা নাই। টোল কৰ্মীয়ে গোসাইগাঁও আৰক্ষীক কিনি ৰাখিছে বুলিও অভিযোগ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি আজি ট্ৰাক চালকসকলে টোলগেটৰ সন্মুখত ট্ৰাক ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত হয় ঘটনাৰ বুজ লয়। এতিয়াও তেলিপাৰা টোলগেটত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। पुलिस अगर गुस्सा दिखाएगा हम लोग भी गुस्सा क्यों दिखाएगा? एफआईआर देना है, एक्शन होना है। एक्शन नहीं होगा, एफआईआर मोर नाम रफिकुल इस्लाम, घर भुमराबिल, थाना गोसाईगाँव। मैं एतिया पुआ 5টা মান বজাত তেলিপাৰা টোলগেটত আহিছো। টোলগেটটো জাষ্ট পাৰ কৰিছো। মোৰ আগৰ গাড়ীত কি হৈছে নহৈছে মই একোৱে নাজানো। আগৰ গাড়ীবিলাক ৰখাই ৰাস্তা ব্লক কৰি দিছে। মই গাড়ীৰ পিছত গৈ গাড়ী ৰখিছো আৰু লগে লগে এইফালে টোলগেটৰ যিমান কমসে কম 20-30 জন মানুহ একেবাৰে গুণ্ডাৰ নিচিনা দৌৰি আহি এই আগৰ গাড়ীৰ ড্ৰাইভাৰটোকো মাৰিছে, মোকো বহুত বেয়াভাৱে মাৰিছে, টানি চিৰিছে। আপোনালোকে চাওক এইবিলাক চিৰি কি কৰিছে, মোক ফুটবলৰ নিচিনা শ্বট মাৰিছে। 4 জন হাত ভৰি ধৰি এনেকৈ দলিয়াই দিছে। মোক নাম সুধি মাৰিছে, ধৰ্মৰ নাম লৈ মাৰিছে, গাহৰি মাংস খুৱাব খুজিছে, মদ খুৱাব খুজিছে, মোৰ পুৰুষংগ কাটি দিব বুলি কৈছে। সেইবিলাকৰ পুৰুষংগ মোৰ মুখত সোমাই দিছে। মোক আৰু বহুত অত্যাচাৰ কৰিছে। মই এতিয়া অসুস্থ হৈ আছো, ইমান কবই পৰা নাই। মোৰ পকেটত পইচা আছিল, মই 1 মাহ গাড়ী চলাইছো, 30-32 হাজাৰ টকা মোৰ পকেটত আছিল, সেই টকাখিনিও লৈ লৈছে। এতিয়া মোৰ ন্যায় লাগে। और ये हम राजस्थान से आ रहे हैं, हम भी एक ही टोल हम 7 स्टेट पार करके आते हैं, कोई टोल एक्स्ट्रा पैसा नहीं लेता है। और ये टोल मतलब एक्स्ट्रा पैसा मांगता हर ट्रिप। बोल्डा काटा कर रहा 1040, कभी बोल्डा 880। 7 स्टेट पार करते हैं। हम गुजरात से भर के आते हैं,
कोई टोल मतलब हमारे से एक्स्ट्रा पैसा नहीं मांगता है। और ये एक ऐसा टोल है जो हर ट्रिप हमारे से झगड़ा करता है, बोलता है वो है 100 किलो ज्यादा है, 200 किलो ज्यादा है। और 100-200 किलो क्या मायना रखे, बारिश हो तो त्रिपाल में पानी इकट्ठा हो गई, 100-200 किलो तो वजन बढ़ जाता है। तो ये इस टोल की आज से नहीं 2, 2.5, 3 साल से ये टोल की गुंडा कर दी है। अब है এইটো চাওক, আমি ৰাতিপুৱা 8:30 বজাত এটা খবৰ পালোঁ যে টোল গেটটো কিছুমান ড্ৰাইভাৰে ৰাস্তা বন্ধ কৰিছে। আমি লগে লগে খবৰ পাই আমি আহিলোঁ, আহি পেলাই একচুৱেলি ড্ৰাইভাৰটো খুব কম আছে, ইয়াৰ লোকেল মানুহ বহুত বেছি আছে, মানে 10% ড্ৰাইভাৰ, 90% লোকেল মানুহ। তেওঁলোকে বিভিন্ন ইছ্যু আগবঢ়াইছে। ঘটনাটো ক'লে ড্ৰাইভাৰক মাৰিছে। আমি টোল গেটৰ যি ফুটেজ আছে, যিখন গাড়ী পাৰ হৈ যায় তাৰ ফুটেজটো আমি চেক কৰিলোঁ। চেক কৰি দেখিছোঁ যে তাত কোনো গাড়ীখনো অভাৰলোড নাই। যিহেতু অভাৰলোড নোহোৱা গাড়ী তাক ৰখাৰ প্ৰয়োজনো নাই। আৰু আমি CCTV ফুটেজ চেক কৰিলোঁ যে এইটো কোনো গাড়ী ৰখা কৰা হেৰি কৰা নাই। তাৰপিছত আমি ড্ৰাইভাৰসকলক আৰু বাকী যিখিনি মানুহ ইয়াত গেডাৰিং হৈছিলে সকলোকে বহুত টাইম বুজালোঁ। বুজাই লাষ্টত তেওঁলোকে বিভিন্ন জেগাৰ পৰা মানুহ তেনেকৈ মাতি কৰি আনিলে। আনি পেলাই লাষ্টত দেখিলে যে আপোনালোকে টোল গেটো ভাঙচুৰ কৰিলে, আমাকো এটেক কৰিলে, ময়ো এই জখম হ'লোঁ। এতিয়া এইখিনি পৰিস্থিতি আছে। বৰ্তমান পৰিস্থিতি কেনেকুৱা আছে বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আৰক্ষীৰ কেনেকুৱা ব্যৱস্থা আছে? আৰক্ষী এতিয়া ঘটনাটো হঠাৎ হৈ গ'ল না, গতিকে আমি কোকৰাঝাৰৰ পৰা এতিয়া আমাৰ এডিশ্যনেল ফ'ৰ্চ মাতিছোঁ, আহিছে এতিয়া। বৰ্তমান চিটুৱেশ্যনটো নৰ্মেলি আছে। আমি গোটেইটো এতিয়া টেকেল কৰিবলৈ চেষ্টা কৰিম। ৰাষ্ট্ৰীয় পথ বন্ধ হৈ আছে ছাৰ? হয়, বন্ধ হৈ আছে। আমি এতিয়া খোলাৰ ব্যৱস্থা কৰি আছোঁ।